সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পাছত দোষীসকলক উচিত শাস্তি প্ৰদান কৰিবৰ বাবে প্ৰতিজন লোকে আপোনাৰ দাবী উত্থাপন কৰিছে আৰু এই যি আচ্ছা আছে এই আচ্ছাই আপোনাৰ এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে আৰু আমাৰ লগত আচ্ছাৰ কি ক'ব? অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ লগত অভিযুক্ত বেপাৰী শ্যাম কানুন মহন্ত, তেখেতৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ লগতে সেইদিনাখন ইয়াৰ্ডখনত উপস্থিত থকা অসম এছ'চিয়েশ্যন প্ৰতিগৰাকী ব্যক্তিক কিন্তু তদন্তৰ আওতাত আনিব লাগিব আৰু আনি পিনে তেখেতলোকক কিন্তু দৃষ্টান্তমূলক শাস্তি কিন্তু বিহিব লাগিব। এয়া আমি অসম শ্ৰেণী ছাত্ৰ সন্থাৰ পৰা আমি দাবী জনাইছো। আৰু যিহেতু তেওঁলোক এইটো কাৰণে দায়ী, চিকিৎসকে বাৰম্বাৰ কৈ আহিছিলে যে জুবিন গাৰ্গৰ পানী আৰু জুইৰ লগত তেওঁৰ কিন্তু ভয় আছে। তাৰ পিছতো মেনেজাৰজন উপস্থিত আছিলে সিদ্ধাৰ্থ শৰ্মা। অসম এছ'চিয়েশ্যনৰ প্ৰতিগৰাকী ব্যক্তিয়ে জানে যে পানী আৰু জুইৰ লগত জুবিন গাৰ্গৰ ভয় আছে। তাৰ পিছতো লাইফ জেকেট নিপিন্ধাকৈ পানীত কিয় নামিব দিয়া হ'ল, আমাৰ প্ৰশ্ন, অসম শ্ৰেণী ছাত্ৰ সন্থাৰ তাত প্ৰশ্ন। আৰু সেইকাৰণে এই ইয়াৰ্ডত থকা প্ৰতিগৰাকী অসম এছ'চিয়েশ্যনৰ ব্যক্তিয়ে জড়িত আছে আৰু তেওঁলোকে ষড়যন্ত্ৰ কৰি অসমৰ সম্পদ, অসমীয়াৰ হিয়াৰ আমঠু, অসমৰ হীৰা জুবিন গাৰ্গক কিন্তু তেওঁলোকে মৃত্যুৰ মুখলৈ ঠেলি দিলে। আৰু সেইকাৰণে আমি দাবী জনাইছো, ভাৰতবৰ্ষৰ যিকোনো স্থানতে নাথাকক, লাগিলে পৃথিৱীৰ যিকোনো চুকতে নাথাকক, তেওঁলোকক কিন্তু শীঘ্ৰে চোচৰাই আনি কিন্তু জেল হাজতলৈ অসম চৰকাৰ তথা প্ৰশাসনে ব্যৱস্থা ল'ব লাগিব। আৰু সিদ্ধাৰ্থ শৰ্মা নিজেই কৈ আছে, আমি চাই আছো টেলিভিশ্যনত, যে মই দিল্লীত আছো। দিল্লীত থকাৰ পিছত কিন্তু এই ডাবল ইঞ্জিনৰ চৰকাৰখনে কিয় কায়ত্ব কৰিব পৰা নাই, কিয় চোচৰাই আনিব পৰা নাই সিদ্ধাৰ্থ শৰ্মাক, আমাৰ প্ৰশ্ন। আৰু শ্যাম কানুন মহন্তৰ নিচিনা এজন বেপাৰীক অসমবাসীয়ে বৰ্জন কৰিব লাগে, অসমীয়াই বৰ্জন কৰিব লাগে আৰু অতি শীঘ্ৰে কায়ত্ব কৰি কিন্তু জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আৰু যদি নকৰে কিন্তু আমি অসম শ্ৰেণী ছাত্ৰ সন্থাই কিন্তু আমি ৰাজপথলৈ নামি কিন্তু আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমি জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সন্মান জনাই 23 আগষ্ট তাৰিখে আমি আহ্বান জনাইছিলো অসমৰ প্ৰতিখন চাহ বাগিচাই বন্ধ হ'ব লাগে। আৰু আমাৰ আহ্বানৰ প্ৰতি সন্মান জনাই প্ৰতিখন চাহ বাগিচা বন্ধ হ'ল। জুবিনদাৰ প্ৰতি সকলোৱে শ্ৰদ্ধাঞ্জলি জনালে, সমদল উলিয়ালে ন্যায় বিচাৰি। আৰু যিহেতু দুৰ্গা পূজা আহিছে আৰু এতিয়ালৈকে শ্ৰাদ্ধৰ কামখিনি, মাংগলিক কামখিনি হোৱা নাই, কিছু চাহ বাগিচাত তেওঁলোকে কিন্তু চিনেমা দেখাবৰ কাৰণে এটা আবেদন কৰিছে, অনুমতি বিচাৰি পিনে জিলা প্ৰশাসনে। আমি যোৱাকালি আমি শিৱসাগৰ জিলা আয়ুক্ত, ডিমু সম জিলা আয়ুক্তক আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছো, যাতে এইবাৰ দুৰ্গা পূজাত জাক জমকতাৰে নহয়, লগতে চিনেমা যাতে কোনো দেখাবৰ কাৰণে যাতে পাৰ্মিশ্যন নিদিয়ে, তাৰ কাৰণে আমি এখন স্মাৰক পত্ৰ আমি দিছো। আৰু আমি পূজা সমিতিসকলকো আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি আহ্বান জনাইছো, যাতে কোনো এখন সমিতিকে এই চিনেমা দেখাৰ যাতে অনুমতি যাতে জিলা প্ৰশাসনে নিদিয়ে আৰু সমিতি খেলেও দেখুৱাৰ যাতে তেওঁলোকে পৰিকল্পনা ব্যৱস্থা হাতত লয়, তাৰ প্ৰতি আমি আহ্বান জনাইছো। কি ক'ব? আমি সকলোৱে জ্ঞাত যে অসমৰ সম্পদ, অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ দাদাৰ, যিহেতু আমি সকলোৱে কথা গম পাইছোৱে। তো এতিয়ালৈকে নৰ্থ ইষ্ট ফেষ্টিভেলৰ যিসকল অংশগ্ৰহণ কৰিছিলে, শ্যাম কানু মহন্ত আৰু বেপাৰী, লগতে আপোনাৰ তেওঁৰ মেনেজাৰ, তেখেতৰ জুবিনদাৰ মেনেজাৰ আপোনাৰ সিদ্ধাৰ্থ শৰ্মা, তেওঁলোকক এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই এইখন চৰকাৰে কেলে? আমাৰ প্ৰশ্ন যে এইখন চৰকাৰে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকৰ লগত মিলি আছে নেকি? যে এতিয়ালৈকে আজি দেখিছো জনতাই মাত মাতিছে, কিন্তু জনতাৰ ওপৰত তেওঁলোকে কৰায়ত্ব কৰিছে, কিন্তু আজি শ্যাম কানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাক তেওঁলোকে কৰায়ত্ব কৰিব পৰা নাই কেলে? তেওঁলোকে মিলি আছে নেকি? গতিকে আমি আচ্ছা ফালৰ পৰা স্পষ্টকে এটাই কথা আমি দাবী জনাব বিচাৰিছো, যে যদি কাইলৈৰ ভিতৰত, পৰহিৰ ভিতৰত যদি তেওঁলোকে দুদিনৰ ভিতৰত যদি কৰায়ত্ব কৰিব নোৱাৰিছে, তেতিয়াহ'লে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা সমগ্ৰ অসমত প্ৰতিবাদ কৰিবলৈ, আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। হয়, অসম চাহ জনজাতি ছাত্ৰ সন্থাই আপোনাৰ এই যি স্মাৰক পত্ৰ প্ৰদান কৰিছে, সেই স্মাৰক পত্ৰ প্ৰদান কৰাৰ মূল উদ্দেশ্য হৈছে যে যিসকলে আপোনাৰ বাগিচাই আপোনাৰ চিনেমা দেখাবলৈ তেওঁলোকে অনুৰোধ জনাইছিলে, সেইসকল চিনেমা যাতে নেদেখাই জুবিনদাৰ প্ৰতি সন্মান জনাই পেলাই সেইসকল চিনেমা বন্ধ কৰিবলৈ অনুৰোধ জনাইছে। আৰু লগতে যি আপোনাৰ শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা আছে, সেই সিদ্ধাৰ্থ শৰ্মাক অতি সোনকালে কৰায়ত্ব কৰি পেলাই জেল হাজতলৈ প্ৰেৰণ কৰি পেলাই উচিত শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।